Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আমি পুনৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু আমাৰ হেণ্ডেড নোটছ PDF-সমূহ আমি তাতে প্ৰভাইড কৰি থাকোঁ। ঠিক আছে। তো আচলতে আমাৰ অসমত কি হয়, আমাৰ চেন্ট্ৰেল যিবিলাক জব থাকে সেই জববিলাকৰ ওপৰত আসলে এৱাৰনেছটো বহুত কম হয়। বহুতো কেণ্ডিডেটে সেইবিলাকৰ পৰা আঁতৰিয়ে থাকে, নহয়নে? আজিকালি দুই এজনে IBPS হওক বা আপোনালোকৰ SSC হওক, দুই এজনে তাৰ কম্পিট কৰিবলৈ বিচাৰে, কিন্তু তাৰ সেই সংখ্যাটো একেবাৰে কম কিন্তু, হয়নে? গতিকে এইটো মই সৰু এটা ইনিচিয়েটিভ বুলি মই নকওঁ, যিমানখিনি পাৰোঁ আচলতে বহুখিনি চেন্ট্ৰেলৰ জবেই হওক বা অসম গভৰ্ণমেণ্টৰ জব আচলতে ওলাই থাকে দেই। তো আমি খুব সুন্দৰভাৱে জানো আচলতে কম্পিটিশনছটো কি হয়, চাকৰি এটা পাবলৈ কিমান প্ৰব্লেম হয়, কিমানখিনি কষ্ট কৰিবলগীয়া হয়, নহয়নে? কাৰণ এইখিনি কষ্ট আমিও পাইছোঁ, আমিও দেখিছোঁ, গতিকে সম্পূৰ্ণ ওচৰৰ পৰা লগ পাইছোঁ, গতিকে জানো আৰু, নহয়নে? গতিকে যিমানখিনি পাৰোঁ আচলতে আমাৰ জববিলাক একেবাৰে নোলায় বুলি আমি ক'লেও ভুল হ'ব। বহুতে কয় যে গভৰ্ণমেণ্ট জব নোলায় আৰু ওলালেও বহুত কম পোষ্ট ওলায়। হয়, কম পোষ্ট ওলাব পাৰে, কিন্তু কেতিয়াবাতো বহুতো ওলাইছে। SSC IBPSতো ভালেখিনি পোষ্ট ওলায়, আৰু আমাৰ এতিয়াতো চেন্ট্ৰেলৰ হওক বা আসাম গভৰ্ণমেণ্টৰ হওক জববিলাক মন্থলি ওলাই থাকেচোন। গতিকে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ওপৰতে সম্পূৰ্ণ কথাটো নিৰ্ভৰ কৰি থাকে, নহয়নে? গতিকে মই যিমান পাৰোঁ সাধাৰণতে আপোনালোকক নটিফিকেশ্যনছবোৰ দি থাকিবলৈ চেষ্টা কৰোঁ, এটা ভিডিঅ' সহায়তে হওক বা আমাৰ টেলিগ্ৰাম চেনেলতে হওক, যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰোঁ। আৰু ব্যস্ততাৰ কাৰণে কেতিয়াবা ভিডিঅ'টো দিয়াত পলমো হৈ যায় বা দিয়াত নহয়ও, গতিকে মই যিমান পাৰোঁ চেষ্টা কৰিম, আৰু নোৱাৰিলেও মই টেলিগ্ৰাম চেনেলত কিন্তু আপোনালোকক মই PDF-টো হ'লেও নটিফিকেশ্যনটো হ'লেও আপোনালোকক প্ৰভাইড কৰি দিম। ঠিক আছে। তাৰ বাবে কিন্তু আপোনালোকৰ পৰা মোক সহযোগিতা লাগিব। এতিয়া আজিৰ মূল কথাটো হ'ল এটা চেন্ট্ৰেল জবৰ ওপৰতে আজি ডিছকাশ্যন কৰিবলৈ লৈ আহিছোঁ, কোনো এটা ষ্টেট গভৰ্ণমেণ্টৰ জব নহয়। আৰু মই ভাবোঁ প্ৰতিগৰাকী যিহেতু মোৰ ভিডিঅ' চাই থকা হয়তো সকলো শিক্ষিত ল'ৰা ছোৱালীয়ে থাকিব, আৰু তেওঁলোক হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁলোক নিশ্চিতভাৱে হয়। গতিকে এই জবটোৰ কাৰণে আপোনালোকৰ মিনিমাম হায়াৰ ছেকেণ্ডেৰী যদি পাছ আপুনি হৈছে, দেন ইউ উইল বি এলিজিবল হৈ আপোনালোকে জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে। তো সেই জবটোৰ বিষয়ে আমি আলোচনা কৰিম। এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, আৰু আপোনালোকৰ ইমান বেছি টাফ এক্সাম নহয়। গতিকে যদি আপুনি প্ৰিপেৰেশ্যনছ কৰি আছে বা প্ৰিপেৰেশ্যনছ কৰিব বিচাৰে, তেতিয়াহ'লে এই জবটোৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব পাৰে। তো জবটো ক'ৰ পৰা ওলাইছে, মই অফিচিয়েল নটিফিকেশ্যন আপোনালোকক খুব সুন্দৰভাৱে দেখাই দিছোঁ। চাওক, NSDৰ পৰা ওলাইছে। NSD মানে হৈছে নেশ্যনেল স্কুল অফ ড্ৰামা। ঠিক আছে। নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা এইটো জব ওলাই আহিছে। ইয়াতে চাওক, মই খুব সুন্দৰভাৱে আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। তো ইয়াতে চাই লওক, খুব সুন্দৰভাৱে লিখাই আছে, নেশ্যনেল স্কুল অফ ড্ৰামা এণ্ড অট'নমাছ ইনষ্টিটিউশ্যনছ আণ্ডাৰ মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনভাইটছ এপ্লিকেশ্যনছ ফ্ৰম ইণ্ডিয়ান চিটিজেনছ ফৰ এপইণ্টমেণ্ট টু দ্য ফলোয়িং পষ্ট। এতিয়া বহুতে গমেই নাপায় আচলতে নেশ্যনেল স্কুল অফ ড্ৰামা বুলিও যে কিবা এটা আছে, প্ৰায় সেনেকুৱা ধৰণৰ যিবিলাক ইনষ্টিটিউট আছে সেইবিলাকতো যে গভৰ্ণমেণ্টৰ কিছুমান জব ওলায় এনেধৰণে, নহয়নে? পোষ্ট বৰ বেছি ওলোৱা নাই, মই কোৱা নাই যে ঢেৰ এগালমান ওলাইছে, কিন্তু ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰে। কাৰণ মই কৈছোঁ, যিমান সংখ্যক পোষ্ট থাকে সেই সংখ্যক পোষ্টৰ অনুপাতেহে কিন্তু কেণ্ডিডেটে এপ্লাই কৰে। ঠিক আছে। তো বহুত কেণ্ডিডেটে এতিয়া ভাবিব এইটো নকৰোঁ নহয়নে? গতিকে দৃঢ়তা যদি মনত আছে, একাগ্ৰতা যদি আছে, বিশ্বাস যদি নিজৰ প্ৰিপেৰেশ্যনৰ ওপৰত আছে, তো ডেফিনেটলি আপোনালোকে এই জবটোৰ কাৰণে এপ্লাই কৰক। এটা বহুত ভাল জব, আৰু 12 পাছ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ঠিক আছে। এইটো একাউণ্টছ অফিচাৰৰ তাতে জব ওলাইছে। তাতে এটা পোষ্ট আছে, আৰু 8 পে লেভেল 47,600 to 1,51,100। চক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব, কিমান বেছি এটা হাই চেলাৰী। এছিষ্টেণ্ট ৰেজিষ্টাৰ আছে, SCৰ কাৰণে এটা ৰেগুলাৰ পোষ্ট, আৰু ইউআৰৰ কাৰণে এটা পোষ্ট আছে। এছিষ্টেণ্ট লাইট এণ্ড চাউণ্ড টেকনিচিয়ান আছে, আৰু এছিষ্টেণ্ট ৱাৰ্ড্ৰপ ছুপাৰভাইজাৰ আছে, আৰু লোৱাৰ ডিভিজনছ ক্লাৰ্ক আছে। তাতে সৰ্বমুঠ বহুত সংখ্যক পোষ্ট আছে, তাৰমানে 3-4 ইউআৰৰ কাৰণে, এটা OBCৰ কাৰণে, এটা SCৰ কাৰণে, আৰু এটা EWS কাৰণে। আৰু এই যিবিলাক নেশ্যনেল স্কুল অফ ড্ৰামা, এই
যিটো ইনষ্টিটিউট এটোৰ কাৰণে কিন্তু SC ST ক্যান্ডিডেটবিলাকে বহুত বেছি ৰিলেক্সেশ্যন পায় বহুত বেছি সুবিধা তেওঁলোকে পায় ঠিক আছে তেওঁলোকৰ সুবিধা মানে ইয়াত যিমান সুবিধা পায় তাতকৈ আৰু বেলেগ সুবিধা তেওঁলোকৰ নাই বুলি ক'ব পাৰি ইয়াতে বেছি সুবিধাটো তেওঁলোকে পায় আৰু এই লোৱাৰ ডিভিজনছ ক্লাৰ্কতে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হ'লেও হৈ যাব আৰু ইয়াতে লেভেল 2 ৰ আপোনালোকৰ স্যালাৰি দিব আপোনালোকৰ ইনিশিয়াল ইনহেন স্যালাৰি 19900 যেটো দিছে গ্ৰেড পে আৰু এইখিনি লাগি পানি DAT এইখিনি সকলোবিলাক প্লাস কৰি পানি আপোনালোকৰ ইনিশিয়াল ইনহেন স্যালাৰি 43000 আপ হ'বগৈ ঠিক আছে That is okay. Candidates are required to apply through online only by using NSD websites. Tamne National School of Drama jitu official website ase hetu website use kori etu website dia ase apnaloke ki koribo apply koribo please visit etu website so etu website kotha koise for other details such as qualifications experience and other terms and conditions etc the last date for receipt of applications 28 April apni 28 April or agot kintu apply কি কৰিব লাগিব এটো এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব ঠিক আছে নেক্সট এইখিনি হিন্দীত লেখা আছে যদি ইংৰাজীত বুজি নাপায় আপোনালোকে চাই ল'ব মই এখন বাৰু আপোনালোকৰ আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে জ্ঞানতীৰ্থ ওয়েড সাকসেছৰ জ্ঞানতীৰ্থ একাডেমি বুলি আছে তো তাতে আমি এভেইলেবল কৰাই দিম তো এতিয়া আপোনালোকে ইএস ৰিলেক্সেশ্যন স্যালাৰি আৰু qualification of Silo National School of Drama and autonomous institutions under Ministry of Culture Government of India invites applications for the following posts on regular and deputation basis so number 1 is accounts officer তেওঁলোকে তো বহুত পাই যাব তো deputations post হয় 56 years or below আপোনালোকে 40 দৰমহাটো বহুত বেছি আৰু 47600 to 151100 লৈকে আছে তো এসেনশিয়াল এডুকেশন কোয়ালিফিকেশনস আপোনালোকৰ বিকম হ'ব লাগিব এডভান্স একাউন্টেন্সি অডিটিং এট লিষ্ট আপোনালোকৰ 5 বছৰ যদি ওয়ার্ক এক্সপেৰিয়েন্স আছে এডমিনিষ্ট্ৰেশনস ইন ৰেসপন্সিবল সুপাৰভাইজাৰি পজিশনস ইন পে লেভেল 6 পে মেট্ৰিক্স উইথ এবিলিটি টু কন্ট্ৰোল গাইড এণ্ড সুপাৰভাইজ ষ্টাফ ইন আ গভৰ্নমেন্ট or semi government department autonomous organization থাকিলে হ'ব ইউনিভাৰ্সিটি এণ্ড এক্সপেৰিয়েন্স এণ্ড হ্যান্ডলিং একাউন্টস work যদি এপ্লাই কৰা আপোনাৰ যদি এক্সপেৰিয়েন্স আছে দেন তেতিয়া হলে আপুনি ডেফিনেটলি প্ৰিফাৰেন্স পাব আৰু এইখিনি থাকিলে আৰু ভাল নলেজ অফ কম্পিউটাৰটো লাগিবই একাউন্টছৰ মানুহ এজনেটো নলেজ অফ কম্পিউটাৰটো লাগিবই গতিকে তাৰ সাৰ্টিফিকেটখন আপোনাক দিব লাগিব ডিজায়াবল কোৱালিফিকেশনটো হৈছে ইন ইন্টাৰেষ্ট এণ্ড ফ্যামিলিয়াৰিটি উইথ দা ওয়াৰ্কিং ইন দা কালচাৰ ইনষ্টিটিউশন হেতুটো ডিজায়াবলটো ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে নেক্সট অ্যাসিস্ট্যান্ট ৰেজিস্ট্ৰাৰৰ কাৰণেও আপোনালোকে যদি ব্যাচেলাৰ ডিগ্ৰী হয় যিকোনো ইনষ্টিটিউটৰ পৰা তেতিয়া হলে ইউ উইল বি এলিজিবল হ'ব এটা এসসি কাৰণে আৰু এটা ডেপুটেশনৰ এটা পোষ্ট আছে আৰু আপোনাৰ 5 বছৰ এইবিলাকত এডমিনিষ্ট্ৰেশন যিবিলাক সুপাৰভাইজাৰি পজিশন এইবিলাকত আপোনালোকৰ গভ ডিপাৰ্টমেন্ট সেমি গভ ডিপাৰ্টমেন্ট বা যিকোনো ডিপাৰ্টমেন্টত আপোনালোকৰ এটো এটা এক্সপেৰিয়েন্স লাগিব আৰু নলেজ অফ কম্পিউটাৰ এপ্লিকেশনছটো আজিকালি সবতে লাগি ডিজায়াবল কোৱালিফিকেশন সব কোৱালিফিকেশনছ ইন দ্য এৰিয়া অফ মেনেজমেন্ট অৰ ল ডিজায়াবলটো ইমান ইম্পৰ্টেন্ট নহয় কৈছো এক্সপেৰিয়েন্স ইন হ্যান্ডলিং কম্পিউটাৰাইজড এডমিনিষ্ট্ৰেশনছ লিগেল ফাইনেন্স এষ্টাব্লিশমেন্ট মেটাৰ্স এইবিলাক ইম্পৰ্টেন্ট ইমান নহয় এইবিলাক চাব নালাগে আপোনালোকে যদি ওপৰগিটা আছে দেন আপোনালোকে এপ্লাই কৰক 3 নম্বৰটো সব এসিস্ট্যান্ট লাইট এণ্ড সাউন্ড টেকনিশিয়ানস এটো 35000 to 112400 তো তাতে কি হয় সিনিয়ৰ সেকেন্ডাৰী তাৰমানে আপুনি যদি হায়াৰ সেকেন্ডাৰী পাস কৰিছে দেন ইউ উইল বি এলিজিবল আৰু ডিপ্লোমা ইন আপোনালোকৰ যদি ইলেক্ট্ৰিক্যাল ডিপ্লোমা আছে ফ্ৰম এ ৰেকগনাইজড ইনষ্টিটিউট ইকুইভেলেন্ট ডিগ্ৰী ডিপ্লোমা যদি আপোনালোকে আছে সাউন্ড টেকনলজি ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউট অৰ ইকুইভেলেন্ট তেতিয়া হলে ইউ উইল বি এলিজিবল হ'ব লগতে কিন্তু আপোনালোকৰ 5 বছৰৰ এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপুনি প্ৰিফাৰেন্স লাভ কৰিব ঠিক আছে ইয়াতে সব অ্যাসিস্ট্যান্ট ওয়াৰ্ডৰব সুপাৰভাইজাৰো আছে তো তাতে আপোনালোকৰ সিনিয়ৰ সেকেন্ডাৰী হলে হৈ যাব দৰমহা নিৰিখটো হে একে আছে ওপৰটোৰ হৈতে আৰু ইয়াতে আপোনালোকৰ ডিপ্লোমা ইন কাটিং বা টেইলাৰিং নিফট ফ্ৰম নিফট আৰু এনি আদাৰ ৰেকগনাইজড ইনষ্টিটিউশন বা যদি হয় বা এনএসডি পৰা যদি হয় তেতিয়া হলে আপুনি এলিজিবল হ'ব মানে ডিপ্লোমা এখন আপোনালোকক লাগিব হায়াৰ সেকেন্ডাৰী লগতে আৰু 2 বছৰৰ আপোনালোকৰ এক্সপেৰিয়েন্স যদি এই হ্যান্ডলিং আৰু মেইনটেইনিং অফ ৰেকৰ্ডছ ৰেপুটেড থিয়েটাৰ অৰ্গেনাইজেশ্যন এইবিলাকৰ ওপৰত আছে দেন ভাল হয় নেক্সট এইটোৰ বিষয়ে মই আপোনালোকৰ কাৰণে আসলতে বনাইছো ভিডিওটো কাৰণ বহুতেই হাই সেকেন্ডাৰী পাস সকলো হয়তো হয় আৰু লোৱাৰ ডিভিজনছ ক্লাৰ্ক যেটো এলডিএ বুলি আমি কৈ থাকো প্ৰমোশনো আছে ইউডিএ লৈকে আপোনালোকে প্ৰমোশন লাভ কৰিব ইয়াতে আৰু বহুখিনি প্ৰমোশন আছে সেইখিনি মই পাছৰ পৰা দেখাম বাৰু আৰু দৰমহা নিৰিখটো পে লেভেল 2
19,900 পৰা 63,200 টকা আৰু 18 পৰা 28 বছৰ আপোনালোকৰ হ'ব লাগিব বয়সটো আৰু বয়সটো হিচাপ কৰিব আপোনালোকে 28 এপ্ৰিল 2025 ভিতৰত দেই সেই ভিতৰত আপোনালোকৰ 18 পৰা কিমান হ'ব লাগিব 25 আৰু 18 পৰা 28 বছৰ হ'ব লাগিব আৰু এই 10+2+ যদি হয় হায়াৰ সেকেন্ডাৰী যদি পাস হয় তেতিয়া হলে আপোনালোক এলিজিবল হ'ব আৰু আপোনালোকৰ টাইপিং স্পীডটো থাকিব লাগিব 30 WPM words per minute তাৰমানে আপোনালোকৰ নাথাকিলেও এপ্লাই কৰি থৈ দিয়ক বাকি দিনত আপোনালোকে প্ৰেক্টিস কৰি 35 WPM টো উঠাই লওক কাৰণ যেতিয়া আপোনালোকৰ ৰিটেন এক্সামটো হ'ব ৰিটেন এক্সামটো 100টা এমসিকিউ কোৱেশ্চন হ'ব এলডি এৰ কাৰণে তো সেই 100টা এমসিকিউ কোৱেশ্চনত যদি আপুনি শৰ্টলিস্টেড হয় দেন আপুনি টাইপিং টেষ্টৰ কাৰণে এলিজিবল হ'ব আৰু টাইপিং টেষ্টত যদি আপোনালোকে 35টা পাৰ মিনিট যদি কৰি দিব পাৰে টাইপিং দেন আপুনিটো সিলেক্টে হৈ যাব এলডি পোষ্টৰ কাৰণে ঠিক আছে আৰু এটো হেতুৱে কৈছে ইয়াতে কিন্তু আপোনালোকৰ প্ৰিফাৰেন্স থাকিব ইংৰাজীত আপোনালোকে যদি কৰে 35টা কৰিব লাগিব পাৰ ওয়াৰ্ড পাৰ মিনিট আৰু হিন্দীত কৰিলে 30টা কৰিব লাগিব দেই অন কম্পিউটাৰ আৰু কিছুমান জেনেৰেল ইনস্ট্ৰাকশন আছে এখিনি আপোনালোকে চাই লওক দা ভ্যাকেন্সিজ ফৰ দা পোষ্ট অফ একাউন্টস অফিচাৰ এটা এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ আৰ অন ডেপুটেশন দা টাৰ্মস অফ এপয়েন্টমেন্ট শেল বি গভৰ্নড এখিনি মান চাই থাকো যদি এখিনি আপোনালোকে এপ্লাই কৰিব বিচাৰে এখিনি চাই ল'ব মই মাত্ৰ এলডিএ টু কাৰণে খুব সুন্দৰভাৱে আপোনালোকক জনাই দিলো যদি হেখিনি পাৰে আপোনালোকে এপ্লাই কৰিব আৰু কাষ্ট কেটেগৰীৰ বিষয়ে কলো অবশ্যই কিন্তু এনসিএল খন তাতে আপলোড কৰিব দেই এনসিএল খন নহলে আপোনালোক কিন্তু জেনেৰেলত পৰি গৈছে যাব ইচ্ছক সেন্ট্ৰেল লিষ্ট এনসিএল লাগিব এই সিলেকশন উইল বি গিভেন টু দা ক্যান্ডিডেটস বিলংগিং টু এসসি এসটি ওবিসি তেওঁলোকে দিব আদাৰ স্পেসিফাইড কেটেগৰিজ অফ পাৰ্সনস এজ পাৰ ৰুলস এমপ্লয়িজ অফ দা নেশনাল স্কুল অফ ড্ৰামা এণ্ড ৰেগুলাৰ কন্ট্ৰেকচুৱেল ডেইলি ওয়েজেস এইবিলাক ইয়াতে দেখাই দিছে সব এখিনি গুটেখিনি আপোনালোকে পঢ়ি ল'ব এবাৰ মই দেখাই দিছো কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে যদি দেখাই দিব লাগে তেতিয়াহলে বেলেগ এটা ভিডিঅত নহলে মই আপোনালোকক পাৰ্সোনালি এটো হেল্প কৰিবলৈ আছো ঠিক আছে আমাক এটা মেইল কৰিলে হ'ল নহলে এটা কমেন্ট কৰি দিলে হৈ গ'ল ঠিক আছে নহলে আমাৰটো ফেসবুক পেজটো আছেই তো তাতে আপোনালোকে আমাৰ হৈতে কন্টাক্ট কৰিব পাৰে আৰু কাষ্ট কেটেগৰী সাৰ্টিফিকেটৰ বিষয়ে ইয়াতে খুব সুন্দৰভাৱে লিখা আছে চেন্ট্ৰেলৰ যিখন আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট থাকে সেইখন আপোনালোকে ইয়াতে আপলোড কৰিব ঠিক আছে আৰু ইয়াতে কি হয় কোনো নো টিএডিএ উইল বি পেইড বাই দ্য নেশনাল স্কুল অফ ড্ৰামা ইয়াতে কোনো টিএডিএ আপোনালোকক পে কৰা নহয় হাউএভাৰ কিন্তু তাতে কি হয় So candidates belonging SC/ST category will be paid second class railway bus fare by the shortest route from their place of residence to New Delhi and based on production of the railway bus tickets receipts as per rules. তাৰমানে SC/ST যিসকল candidate মই কৈছো তেওঁলোকৰ কাৰণে তো বহুত ভাল খবৰ কাৰণ তেওঁলোকৰ কাৰণে এটো বহুত বেছি সুবিধা আছে আৰু তেওঁলোকৰ কাৰণে তেওঁলোকে টিকেটো কৰি দিব নহলে বাস বা ট্ৰেইনৰ টিকেটো কৰি দিব নহলে তেওঁলোকে সেই SC/ST ক্যান্ডিডেট সকলক এক্সাম দিবলৈ যাওতে তেওঁলোকক টিএডিএ তো তেওঁলোকে প্ৰভাইড কৰি দিব মানে বাস ভাড়া ট্ৰেইন ভাড়া এখিনি তেওঁলোকে প্ৰভাইড কৰি দিব গতিকে তেওঁলোকৰ কাৰণে কিমান এটা সুবিধা সব পৰীক্ষাটো গৈ দিবহে লাগে গতিকে খুব সুন্দৰভাৱে প্ৰিপাৰেচনটো আপোনালোকে কৰক আৰু ডেফিনেটলি ভাল হ'ব আৰু হিয়াৰ কিন্তু আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ 28 এপ্ৰিল তাৰিখে লাষ্ট ডেট ফৰ ৰিসিভ এপ্লিকেশনস ফৰ দা পোষ্ট অফ একাউন্টস অফিচাৰ এণ্ড এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ অকমান বেলেগ তেওঁলোকৰ 15 মেলৈকে সময়সীমা আছে কিন্তু এলডিএ যদি কৰে বাকি পোষ্টসমূহ যদি কৰে 28 এপ্ৰিল দেই দা এপ্লিকেশন ৰিসিভস আফটাৰ দা লাষ্ট ডেট উইল নট বি এটোটো সকলোৱে ক'বই আৰু হেতুৱে ৰুলতে পৰে নহয়নে বাকি আপোনালোকে 500 টকা এটা পে কৰিব লাগিব যদি ইউআৰ হয় আৰু ওবিসি হলে 250 টকা এটা পে কৰিব যদি নন ক্ৰিমি লেয়াৰত আপোনালোকে পৰে বাকি কাষ্ট এসসি এসটি বা ফিমেল ক্যান্ডিডেট সকলে ইয়াতে কোনো ধৰণৰ পইচা দিব নালাগে জিৰো অৰ্থাৎ এসসি এসটি সকলৰ মানে জিৰো পইচাত আপোনালোকে তালে গৈও পাবগে এক্সাম হল আৰু তাতে আপোনালোকে পৰীক্ষাটো দি পেলাই ধুনীয়াকৈ উভতি আহিব পাৰিব গতিকে এতিয়া আপোনালোকৰ কাৰণে ৰিজাৰ্ভেশনটো আছে গতিকে খুব সুন্দৰভাৱে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু পৰীক্ষাটো দিব পাৰে তো হেতুৱে আসলে এটা সৰু ইনফৰমেটিভ ভিডিও আসলে যদি পোষ্ট বিলাকৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে কমেন্ট কৰিব আৰু তাতে যদি অসুবিধা পায় এপ্লাই কৰোতে বা বুজি পোৱা নাই তেতিয়া ডেফিনেটলি আমাৰ হৈতে কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও